মাজবাটৰ দেউচানী আশ্ৰাবাৰীৰ পথৰ গৰাখহনীয়া হোৱাত যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। UPPL দলৰ আপ্ৰাণ চেষ্টা নদীৰ সোঁত সলনিৰ বাবে ওদালগুৰি জিলাৰ মাজবাটৰ দেউচানী আশ্ৰাবাৰীৰ একমাত্ৰ পথটো পগলা নদীৰ সোঁতত খহাই লৈ যোৱা খবৰ আহি পৰিছে। ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ যজ্ঞপুৰ VCDCৰ অধীনত থকা একমাত্ৰ পথটোৰে প্ৰায় ২৬খন গাঁৱৰ ৰাইজে যাতায়াত কৰি আহিছিল। বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পগলা নদীৰে পানীয়ে এতিয়া উক্ত পথটোৰ সম্পূৰ্ণৰূপে খহাই লৈ যোৱাত BTR আৰু UPPL চৰকাৰৰ তৰফৰ পৰা JCB লগাই গাঁত খান্দি পগলা নদীৰ সোঁত সলনিৰ বাবে আপ্ৰাণ চেষ্টা চলাই থকা হৈছে। UPPL দলৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীয়ে গাঁওবাসীক কয় যে ২ এদিনতে আমাৰ BTR চৰকাৰে আপোনালোকৰ যাতায়াতৰ কাৰণে আপোনালোকৰ একমাত্ৰ পথ নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি কয় বসুমতাৰীয়ে। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে UPPL দলৰ কেন্দ্ৰীয় সম্পাদক অবিৰাম বসুমতাৰী, CWCৰ সদস্য ৰিমিছ লিণ্ডা, ওদালগুৰি জিলা UPPL দলৰ সম্পাদক ৰতেন্দ্ৰ দৈমাৰী, যুৱ কোষৰ সভাপতি সঞ্জীৱ বসুমতাৰী, সম্পাদক কুমাৰ বড়ো, দলৰ মাজবাট ব্লক সমিতিৰ সভাপতি সবিন বসুমতাৰী, সাংগঠনিক সম্পাদক নন্দলাল শৰ্মা, মাজবাট ব্লক যুৱ কোষৰ সভাপতি অমৰ ব্ৰহ্ম, ধীৰেন ৰাজৱাৰ আদিয়ে। বৰষুণ দিয়াৰ কাৰণে ওপৰৰ পৰা পানী বৈ আহি পেলাই আমাৰ এই জিংগাবিল আশ্ৰাবাৰী অহা যোৱা কৰা মাজবাটলৈ অহা যোৱা কৰা এই ৰাস্তাখন বিচ্ছিন্ন হৈ আছে। ৰাস্তা মানে বেয়া হৈ গ'ল, মানে মানুহ অহা যোৱা কৰিব পৰা হোৱা নাই। তাৰ কাৰণে আমি আজি এই যিটো নদীৰ পানীয়ে বৈ আহিছে ৰাস্তাতে বিচ্ছিন্ন কৰিছে, সেইটো আমি ডাইভাৰ্ট কৰাৰ কাৰণে আমাৰ UPPL দলৰ তৰফৰ পৰা আজি এইখিনি কাম আমি কৰি আছোঁ। আমি আশা ৰাখিছোঁ আজি খুব সম্ভৱ এইখিনি ৰাস্তা আমি ক্লিয়াৰ কৰি দিব পাৰিম। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।